তামুলপুৰ জিলাৰ নাগৰিচলীৰ এগৰাকী সচেতন যুৱ ব্যৱসায়ী তথা সমাজকৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা গৃহহীন এটি দৰিদ্ৰ আদিবাসী পৰিয়ালৰ পিতৃহীন মাতৃপুত্ৰক যুৱ ব্যৱসায়ী তথা যুৱ সমাজকৰ্মী বিশ্বজিৎ বসাকে নিৰ্মাণ কৰি দিলে এটি গৃহ। এক নম্বৰ কাউলি মটঙাপাৰ নিবাসী লক্ষ্মী মাৰ্ডিয়াৰ পুত্ৰ লক্ষণ মাৰ্ডিয়ে এবছৰ আগতে পিতৃৰ বিয়োগ খোৱাত কৰ্মৰ সন্ধানত বহিৰাজ্য কেৰালালৈ গৈছিল। কেইদিনমান আগতে মাতৃৰ পুত্ৰ নিজ ঘৰলৈ আহি ভাগি পৰা গৃহটো দেখি অসহায় হৈ পৰিছিল। যুৱ সমাজকৰ্মী বিশ্বজিৎ বসাকে পৰিয়ালটোৰ অসহায় অৱস্থাৰ বিষয়ে জানিব পাৰি কেইগৰাকীমান সহযোগীৰ সৈতে লগ লাগি বেত তৰ্জা টিনপাতেৰে দুৰ্ভগীয়া পৰিয়ালটোক তৎকালীনভাৱে নিৰ্মাণ কৰি দিলে এটি গৃহ নিৰ্মাণ কৰি দিয়াৰ উপৰি পৰিয়ালটোক বিচনা পত্ৰ বাচন বৰ্তন কাপোৰ কানিৰ যোগান ধৰাৰ লগতে বিদ্যুৎ সংযোগৰ লগতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। স্থানীয় বাসিন্দা ১ নং কুমাৰীকেইটা ভিচিচিৰ ১ নং কাউলি গাঁৱৰ তো এওঁলোক এতিয়া মানে কি আছিল গৈছিল কেৰেলাৰ পৰা আহি যে চাই তেওঁলোকৰ ঘৰটো একোৱেই নাই, বেৰা পচি গৈছে, টিং পচি গৈছে, থাকিব অৱস্থাই নাই, কাপোৰ কানি নাই, বাচন বৰ্তন নাই, মানে কিবাকে কামত গ'লেহে খাব পায়। বিশ্বজিৎদাই আহি চালে এদিন চাই দেখা পালে যে তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া। তেওঁ আহি কথা বাৰ্তা পাতি কিনে তেওঁক ক'লে যে আশ্বাস দিলে যে আমি আপোনাক এটা কিবাকে বৰ্তমান পানী নপৰাকে আপোনাক এটা ঘৰ বনাই দিম থাকিব পৰাকে। সমাজৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টিত সকলো ধৰণৰ আঁচনি চাওতাল সম্প্ৰদায়ৰ উক্ত দৰিদ্ৰ পৰিয়ালটোক ৰ'দ বতাহ বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে নিজৰ কাঠিৰ ধন ভাঙি এটি গৃহ সাজি দিয়াত স্থানীয় ৰাইজে যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী বিশ্বজিৎ বসাকক ভূয়সী প্ৰশংসা কৰিছে। গৰীব মানুহ কাৰণে ঘৰটো ফটা আছে, পানী পৰে আৰু ঘৰৰ বেৰা চেৰা অৱস্থা নাই, সেইটো কাৰণে সি মৰমত দিছে আৰু সেইটো তাৰ কাৰণে ধন্যবাদ দিছোঁ। এজন দাদাৰ খবৰ ল'ব আহিছোঁ। আহোঁতে এই চকত আমাৰ বিজু ভাইটিহঁতক লগ পালোঁ। লগ পাই পেলাই কথা পাতোতে বিজু ভাইটিহঁতে ক'লে দাদা এই মানে ঘৰটো চব একেবাৰে ভাঙা চিঙা অৱস্থাই নাই। তাৰপিছত আইজনীক পালোঁ, আহি পেলাই কথা পাতি পেলাই ঘৰৰ ভিতৰখিনি চালোঁ, একেবাৰে টিন চিন ফুটা, একো ব্যৱস্থাই নাই, পানী পৰে, বেৰা চেৰাবিলাক গোটেই ফুটা। তাৰপিছত মোক সুধিলোঁ যে আপোনাৰ কাগজ পাতি কি আছে। মোক ক'লে যে অতি দুখৰ বিষয়ে ক'লে আৰু তেওঁ কেৰেলাৰ পৰা আহি থাকোঁতে গোটেই কাগজ পাতিখিনি হেৰাই গৈছে। মোক সুধিলোঁ আপোনাৰ কি আছে বৰ্তমান, কৈ জেৰক্স, আপোনাৰ ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড এইখিনি জেৰক্স আছে। মই ক'লো ঠিক আছে, এইখিনি আপোনাৰ কাগজখিনিৰ ব্যৱস্থা আমি কৰাই দিম, দি পেলাই আপোনাক যিমান সোনকালতে পৰা যায় আপোনাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ব্যৱস্থা কৰাই দিম। মই চালোঁ যে নাই এনেকৈতো থাকিলেও নহ'ব, আৱাস যোজনা আমাৰ আহি পোৱাটো অলপ সময় লাগিব, কাগজ পাতি তেওঁ ৰেডি নাই, একাউণ্টছন তেওঁ ৰেডি নাই। আপোনাৰ লগে মই ভাবিলোঁ যে তৰ্জৰ বেৰা অলপ আনিম, টিনপাত অলপ আনিম, চিম্পলি ঘৰ এটা বনাই দিওঁ যাতে বৰ্তমান তেওঁলোকে থাকিব পাৰে।